যিসকল লোকৰ হাতত ৰেচন কাৰ্ড নাই তেওঁলোকক মই পৰিয়াল পৰিচয় পত্ৰৰ বাবেও আবেদন কৰিবৰ বাবে আহ্বান জনাম। আজিৰ পৰা আমি সেই কাৰ্যসূচীও আৰম্ভ কৰিছোঁ। এতিয়া অৰুণোদয় ৩ আমি কেনেকৈ গঠন কৰিব খুজিছোঁ। অৰুণোদয় ১ আৰু ২ যোনে হিতাধিকাৰী আছিল তেওঁলোকে অৰুণোদয় ৩ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব। আমি জিলাক কৈছোঁ যে ১ আৰু ২ত পাই থকা হিতাধিকাৰী ৩টো ল'ব, কিন্তু যদি ৰেচন কাৰ্ডখন নাই নাপাব। যদি পৰিয়ালত চাকৰি হৈ গ'ল নাপাব। যদি আমাৰ ৪ চকীয়া ঘৰত বাহন হৈ গ'ল নতুনকৈ কিনিলোঁ তেতিয়া আমি নাপাম। এই বিষয়ে মই আপোনালোকক বুজাব খুজিছোঁ যে অৰুণোদয় ৩টো পাবৰ কাৰণে আমি কি কৰিব লাগিব। মই প্ৰথমতে কৈছিলোঁ যে ১০,০০০ কৰি আমি এটা সমষ্টিত অৰুণোদয় নতুন হিতাধিকাৰী দিম আৰু পুৰণা হিতাধিকাৰীখিনিও সংখ্যাটো থাকি যাব। তাৰ মানে এতিয়া আমাৰ গোটেইখিনি যদি আমি হিচাপ কৰোঁ পুৰণা আৰু নতুন